ৰিফাইনাৰীত বাধ্যতামূলক দুটা বস্তু আছে। এই দুটা বস্তু কি কি জানো? মৰ্নিং আজি মানে আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ। বস্তু মানে কি কাম হ'ব, মই ক'ত আছোঁ মই দেখুৱাই আছোঁ। মই এতিয়া গুৱাহাটীতে আছোঁ, গুৱাহাটী নুনমাটি ছেক্টৰ 3। আৰু আজি ইয়াতে মই চলোৱা গাড়ীখন মানে আজি মালিকে ছাৰ্ভিচিং কৰিবলৈ মানে পঠিয়ালে মোক, আৰু ছাৰ্ভিচিং কৰিম আৰু আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব। গাড়ীখন দেখুৱাই আছোঁ, এয়া গাড়ী। এই গাড়ীটো আজি মানে এই গাড়ীটো আজি ফাৰ্ষ্ট ছাৰ্ভিচিং হ'ব, আৰু মানুহ আহি আছে। কি ছাৰ্ভিচিং হয় প্ৰথমত মই আপোনালোকক দেখুৱাম, আৰু আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়া মই ওচৰত গৈ মিনি এজেক্স ফিউৰি চকা মই আপোনালোকক দেখুৱাই আছোঁ বেক চাইডত, আৰু ইঞ্জিনটো। আৰু ইয়াতে আৰু এইবিলাক ভিডিঅ' মই আপোনালোকক আগতীয়াকৈ মানে দেখুওৱা আছিলোঁ, কেনেকৈ চলাব লাগে, কি আছে কি লাগে, এইটো মিটাৰ আছে, কি আছে, চব আছে। এতিয়া মই দেখুৱাই আছোঁ। এইটো হৈছে আৰ্গ 1000 মানে XM-ৰ গাড়ী। আৰু দেখুৱাই আছোঁ চকাবিলাক একদম সৰু সৰু চকা, বলেৰ চকাৰ দৰে। এইটো বকেট, আৰু কি কি আছে চব দেখুৱাই আছোঁ। এয়া চাওক। আৰু ইঞ্জিনটো এইটো এনেকুৱাই, আৰু ইঞ্জিনটো হৈছে ট্ৰেক্টৰৰ ইঞ্জিন। আৰু দেখুৱাই আছোঁ কি কি আছে। এতিয়া বেটাৰীটো মানে ভিতৰতে দিলে টিংকিটো। আৰু ৰিফাইনাৰীত যিহেতু কাম হয়, ৰিফাইনাৰীত ঢুলকি লগাবই লাগিব। টিংকি ইয়াতে দিছে, এইটো টিংকি ডিজেল টিংকি। পাম এনেকুৱা ট্ৰেক্টৰ, চেম ট্ৰেক্টৰৰ ইঞ্জিন, DD অৰ্ডাৰ, একো নাই। এইবিলাকে বস্তু 4টা পিষ্টনৰ গাড়ী। আৰু ষ্টাৰিঙৰ লগত যিটো নেকি চকা সম্পৰ্ক নাই বুলি কৈছে, এইটো হৈছে হাইড্ৰলিক চিলিণ্ডাৰ ফিটিং কৰা আছে, দেখুৱাই আছোঁ। আৰু এইবাৰ এনেকুৱা মডিফাই কৰিছে যে পানী মটৰটো মানে ছাইডত দিলে। আছে ছাইডত দেখুৱাই আছোঁ। এয়া ছাইডত আন্ধাৰ হয়, মানে কোৱালিটি ইমান ঠিক নাহে। ছাইডত দিছে, ছাইডত ড্ৰাইভাৰৰ ছাইডত দিছে এইটো। আৰু হাইড্ৰলিক আছে, এইটো হাইড্ৰলিক ইয়াতে দিলে, হাইড্ৰলিক আছে ইয়াতে। আৰু হাইড্ৰলিক ইয়াতে পৰা কানেকশ্যন, কিন্তু হাইড্ৰলিক যি ঢালিব লাগে, কি কৰিব লাগে, ইয়াতে আছে চব অল টোটেল। এতিয়া হাৱা ইয়াৰ খোলে হাইড্ৰলিকৰ। আৰু এনেকুৱাই লেবাৰকেইটা, লিভাৰ, চকা। আৰু দেখুৱাই আছোঁ আপোনালোকক অকণমান দূৰৰ পৰা। গাড়ীৰ কিন্তু গ্লাছ নাই, গাড়ীৰ সন্মুখত আৰু পিছফালে আছে। ছাইডত কোনো গ্লাছ নাই, দৰ্জা নাই, একো নাই। বহুত দুখ লাগি আছে, মানে এনেকুৱা দুখ লাগি আছে। কালি আহিলোঁ, আজি দিনটো গাড়ীৰ লগত দিনটো আজি খেলিলোঁ। মানে এবাৰ ইফালে যায়, এবাৰ ইফালে যায়, কেতিয়াবা বাইক লৈ ইফালে যায়। কিন্তু ছাৰ্ভিচিং নহ'লে, ছাৰ্ভিচিঙৰ বস্তু মানে এইখন গাড়ীৰ ইঞ্জিন নম্বৰ লগত নিমিলে পেপাৰটো, সেইকাৰণে ছাৰ্ভিচিং নহ'লে। কিন্তু আকৌ যেতিয়া নেকি মই ৰিফাইনাৰীৰ ভিতৰত সোমাইছিলোঁ, এণ্ট্ৰি কৰা হৈ গ'ল, সম্পূৰ্ণ কৰা হৈ গ'ল। কিন্তু নম্বৰ প্লেটটো মই লগোৱা নাছিলোঁ, কাৰণে মই নহয়, কোম্পানীয়ে লগাই দিয়া নাছিল কাৰণে সোমাই দিয়া নাই। গৈ নম্বৰ প্লেট লগালোঁ, আৰু লগাই মেলি এতিয়া আকৌ ছেক্টৰ 3 6 নম্বৰ গেটত মানে গাড়ীখন থৈ দিম, আৰু কাইলৈ ৰাতিপুৱা ওলাই যাম গাড়ীখন লৈ। এতিয়া নম্বৰ প্লেটটো কেনেকৈ লগাইছোঁ আপোনালোকে দেখুৱাই। কি ধুনীয়া লাগিছে নম্বৰ প্লেটটো, চাওক। আগতে এনেকুৱা নম্বৰ প্লেট দেখিছেনে আপোনালোকে? নাই। গাড়ী কি ডিজাইনৰ গাড়ী, কি ষ্টাইলৰ গাড়ী, চাচোন কি মডিফাই কৰিছে। ট্ৰেক্টৰৰ টেলাৰৰ নিচিনা ইয়াতে কঁকাল ভাঙি যোৱা গাড়ী, কঁকাল ভাঙি যোৱা গাড়ী। আৰু আজি ইয়াতে থৈ দিওঁ, আৰু মই এতিয়া খোজকাঢ়ি যাব লাগিব নুনমাটিলৈকে। তাতে মোৰ বাইক আছে, আৰু তাৰপিছত মই ৰুমত যাম। কিন্তু কি হ'ব, কপালত বেয়া, ছাৰ্ভিচিঙো নহ'লে। ছাৰ্ভিচিঙৰ টাইম পাৰ হৈ গ'ল, ফাৰ্ষ্ট ছাৰ্ভিচিঙে হোৱা নাই এতিয়া, কিন্তু হৈ যাব। এইবোৰ আছে, বকেটটো নোমোৱা নাই আজি, এনেকুৱাই থাক। তাৰপিছত নমাইছোঁ লগা এটা চেল্ফি এটা মাৰিবই লাগিব, হয় নে নহয়? যিহেতু আজি দিনটো ঘূৰিলোঁ, আৰু ইমান দিনটো গাড়ীৰ লগত কোনো মোবাইলৰ কোনো সম্পৰ্ক নাছিলে, আজি পালোঁ। ৰিফাইনাৰীত বাধ্যতামূলক দুটা বস্তু আছে। এই দুটা বস্তু কি কি জানে? এই ঢুলকি, আৰু মই দেখুৱাই আছোঁ আপোনালোকক এটা বস্তু, এটা ঢুলকি দেখুৱালোঁ, আৰু এটা ফায়াৰ চিলিণ্ডাৰ। এই দুটা বস্তু ৰিফাইনাৰীৰ ভিতৰত লাগে, মই কোৱা নহয়। এইটো আপোনালোকে যদি ৰিফাইনাৰীত কাম কৰিছে সকলোৱে জানে। আৰু এই বস্তু নন ষ্টপ গাড়ীত লাগিবই, নহ'লে আপোনালোকৰ ফাইন আছে। কিমান টকা ফাইন গম নাপাওঁ, কিন্তু ফাইন লাগিবই আপোনালোকৰ, নন ষ্টপ লাগিবই মানে।